বাইবেল পাঠ কেলে কৰিব লাগে ইয়া বাইবেলৰ বাক্যবিলাকে হৈছে স্বয়ং ঈশ্বৰ আৰু সেই বাক্যবিলাকে আমাৰ ৰোগ ব্যাধিবিলাক সুস্থ কৰি দিয়ে সেয়ে আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে সেইখিনি আপোনালোকে গীতমালা প্ৰত্যেক বিষয় আছে এই প্ৰাৰ্থনা বিষয়বিলাক বেমাৰ হোৱা বা টকা পইচাৰ কাৰণে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে বা সত্য সন্তান হ'বৰ কাৰণে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে এই অলপ আগতে সাক্ষ্য দি গ'ল প্ৰভুৱে কৈছে মই বাজি তিৰোতাকো সন্তান থকা মাতৃ কৰিব পাৰোঁ সেয়েহে আমি বাইবেলখন বেছি দাম নহয় গতিকেলৈ আমি বাইবেলখন যদি সদায় অধ্যয়ন কৰোঁ আপোনাৰ জীৱনটো নতুন হৈ যাব আৰু আপোনাৰ ৰোগ ব্যাধিবিলাকো ঈশ্বৰে সুস্থ কৰি দিব মই এক পদ কম আপোনালোকে দুই পদটো ক'ব হে জিহ্বা মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ হে মোৰ শিলা মোলৈ আওকাণ নকৰিবা কৰিলে তুমি মোলৈ নিজম দি থকা মই গাতলৈ যোৱাবিলাকৰ নিচিনা হ'ম যিবোৰে অন্তঃকৰণত হিংসা ৰাখি নিজ নিজ চুবুৰীয়াৰ সৈতে শান্তিৰ কথা কয় এনে দুষ্ট কুকৰ্মীবোৰৰ লগত মোক টানি নিনিবা সিহঁতৰ প্ৰতিফল দিয়া সিহঁতৰ হাতে কৰা কৰ্মৰ দৰে সিহঁতৰ প্ৰতিশোধ লোৱা সিহঁতৰ কৰ্মৰ উচিত ফল সিহঁতক দিয়া কিয়নো সিহঁতে জিহ্বাৰ কাৰ্য আৰু তেওঁৰ হাতে কৰা কৰ্ম নামানে তেওঁ সিহঁতক নষ্ট কৰিব আকৌ স্থাপন নকৰিব জিহ্বা ধন্য কিয়নো তেওঁ মোৰ আঁতৰি স্বৰ শুনিলে জিহ্বা মোৰ বল আৰু ঢালচোন মোৰ মনে তেওঁক হাৰখা ৰখাত মই উপকাৰ পাইছোঁ এই হেতুকে মোৰ মনে উল্লাস কৰিছে মই নিজ গানেৰে তেওঁক ধন্যবাদ কৰিম জিহ্বা তেওঁ লোকবিলাকৰ বলস্বৰূপ তেওঁ তেওঁৰ অভিযুক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ তোমাৰ প্ৰজাবিলাকক পৰিত্ৰাণ কৰা তোমাৰ অধিপত্যক আশীৰ্বাদ কৰা তেওঁবিলাকক প্ৰতিপালন কৰা তেওঁবিলাকক তুলি চিৰকাললৈকৈ বহি নিয়া আমেন আহক আমি প্ৰাৰ্থনা কৰিম আজি কিমান নতুনকৈ আমাৰ মাজত আলহী আহিছে